Hello everyone, welcome to Ramanujan Academy. আজি আমি ক্লাস 12 ফ্লামিংগো টেক্সটবুকৰ ফাৰ্স্ট চেপ্টাৰটো ডিসকাস কৰিম। সো তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটো হৈছে দ্য লাষ্ট লেসন। সো চেপ্টাৰ ফাৰ্স্ট বা দ্য লাষ্ট লেসন। দ্য লাষ্ট লেসন। সো দ্য লাষ্ট লেসনৰ ৰাইটাৰ কোন হয়? Alphonse Daudet. ঠিক আছে, Alphonse Daudet হয় ইয়াৰ ৰাইটাৰ। এতিয়া চেপ্টাৰটো ইন ডিটেইলছত আমি ডিসকাস কৰাৰ আগত তোমালোকক অকণমান অভাৰভিউ দি দিওঁ যে চেপ্টাৰটো কাৰ ওপৰত আছে। ফ্ৰাংকো আৰু প্ৰাচিয়ান ৱাৰৰ সময়ত সেই সিচুৱেশ্যনটো কেনেকুৱা ধৰণৰ হৈছিল, ঠিক আছে। তো তাৰ প্ৰভাৱটো লোকেল কমিউনিটিৰ ওপৰত কেনেকুৱা হৈছিল, স্কুল কলেজৰ ওপৰত কেনেকুৱা পৰিছিল। এতিয়া যেনেকৈ আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ ৱাৰ চলি আছে, চ' যোনখন দেশ হাৰিব তেওঁলোকৰ কি হয় চিটুৱেশ্যনটো, তেওঁলোকৰ ভয় এটা থাকে, ইনচিকিউৰ ফিল কৰে। তো তেতিয়া কি হৈছিলে যে ইয়াতে আছিলে আলজেছ আৰু ফ্ৰেন্স আৰু আলজেছ নামৰ দুখন ঠাইৰ যিটো একাডেমিক চিটুৱেশ্যন হয় সেইখিনি আমাক ইয়াতে কি কৰা আছে, উল্লেখ কৰা আছে। তো এটা সৰু ল'ৰা, তাৰ নাম হৈছে ফ্ৰান্স, আৰু সি কি কৰে, স্কুল যাবলৈ বেয়া পায়। এজ আদাৰ্ছৰ দৰে সৰু ল'ৰা ছোৱালীবিলাকে কি কৰে, মাকতে পিটি স্কুল লৈ যাব লাগে, হয়নে নাই। তো সিও স্কুল যাব বেয়া পাইছিল, আৰু স্কুলৰ টাইম কটোৱাতকৈ সি কি কৰিছিলে, বাহিৰত চৰাইৰ কণী বিচাৰি, তাৰপাছতে তোমাৰ ধুনীয়াকৈ মানে টাইম পাছ কৰিব বিচাৰিছিল, আৰু পুখুৰীত মানে চুচৰি খেলি ধূলি এইবোৰ কৰি। বাট যেতিয়া সিহঁতৰ কি আহিলে যে সময় আহিলে লাষ্ট লেসন মানে কি যে আজিৰ পৰা সিহঁতৰ ভাষাটোৱে চেঞ্জ হৈ যাব। এতিয়া এনেকুৱা এটা চিটুৱেশ্যন আহি গ'ল, যিটো আমাৰ কি হৈছিলে, অসমীয়া ভাষাটো আঁতৰাই যে বঙালী ভাষাক মিডিয়াম হিচাপে স্বীকৃতি দিয়া হৈছিল, তেতিয়া আমাৰ কেনেকুৱা চিটুৱেশ্যন হৈছিল, সেই তেনেকুৱা চিটুৱেশ্যনে এই পাঠটোত আমি পঢ়িবলৈ গৈ আছোঁ, ঠিক আছে। তো তেতিয়া কি হৈছিলে যে সিহঁতৰ নেক্সট দিনাৰ পৰা যে পিছদিনাৰ পৰা জাৰ্মান লেংগুৱেজ শিকাব, ঠিক আছে। আৰু সিহঁতে নিজৰ লেংগুৱেজটো কি কৰিব লাগিব, পাহৰি যাব লাগিব, আৰু সেই লেংগুৱেজত সিহঁতে কি কৰিব লাগিব, নতুন লেংগুৱেজটোত সিহঁতে ক'ব লাগিব, লিখিব লাগিব, অল মিডিয়াম হিচাপে হ'ব। আৰু তেতিয়া কি হৈছিল, তাৰ ৰিয়েলাইজ হৈছিল যে আমি কি কৰিছিলোঁ, গোটেই সময়খিনি অভাৱত নষ্ট কৰিলোঁ, পঢ়াৰ সময়খিনি আমি পঢ়াত নিদিলোঁ, আৰু সেইকাৰণে বৰ্তমান এতিয়া যিটো চিটুৱেশ্যন হৈছে আমি কি কৰিছোঁ, বহুত বেয়াকৈ ঠগ খাইছোঁ, কাৰণ আমি নিজৰ লেংগুৱেজটোত ভালকৈ ক'বও নাজানো আৰু ভালকৈ লিখিবও নাজানো। চ' এইখিনিতে মই এটা কথা কওঁ যে আমি লাগিলে ছেকেণ্ড লেংগুৱেজ যিমানে নিশিকোঁ, আমি অসমত অসমীয়া হিচাপে আমাৰ ফাৰ্ষ্ট লেংগুৱেজ সদায় আছামিজ। আমি আছামিজটোত প্ৰথমতে ভালকৈ নিজৰ পটুতাটো আনিব লাগিব, তাৰপাছত আমি লাগিলে ইংলিছ শিকোঁ, আমি লাগিলে চাইনিজ শিকোঁ, লাগিলে যিয়ে নিশিকোঁ কিয়, সংস্কৃত শিকোঁ, হিন্দী শিকোঁ, সেইবিলাক আমাৰ সদায় ছেকেণ্ড লেংগুৱেজ হ'ব। ফাৰ্ষ্ট লেংগুৱেজ ইজ আছামিজ, আৰু আছামিজটো আমি সদায় কি কৰিব লাগিব, শিকিব লাগিব। তো সেই কথাখিনি আমি ইয়াতে এই চেপ্টাৰটোত পাম, ঠিক আছে। তো তাৰ পাছত কি হ'ব গৈ আছে, আমি ডিটেইলছ চেপ্টাৰটো ডিছকাছ কৰি গৈ থাকোঁতে গৈ থাকিম। চ' তোমালোকে উলিয়াই লোৱা পেজ নাম্বাৰ 2। এতিয়া যিকোনো এটা চেপ্টাৰ পঢ়াৰ আগত আমি কাৰ বিষয়ে জানিব লাগে, চেপ্টাৰটো কোনে লিখিছে, ঠিক আছে। তো চেপ্টাৰটো লিখিছে আলফন্স ডৌডেট। তেখেতৰ বিষয়ে অলপ জানি লওঁ যে 1840 চনত তেখেতৰ কি হৈছিল, জন্ম হৈছিল, এণ্ড 1897ত তেখেতৰ ডেথ হৈছিল। ৱাজ এ ফ্ৰেঞ্চ নভেলিষ্ট এণ্ড শ্বৰ্ট ষ্টৰী ৰাইটাৰ। তেওঁ ফ্ৰেঞ্চ নভেলিষ্ট আছিলে, নভেলিষ্ট মানে হৈছে ঔপন্যাসিক, ঠিক আছে, আৰু শ্বৰ্ট ষ্টৰী ৰাইটাৰ মানে হৈছে চুটি গল্পৰ লেখক। দ্য লাষ্ট লেসন ইজ set in the days of the Franco-Prussian War। 1870 পৰা 1871লৈ যিটো ফ্ৰাংকো-প্ৰাচিয়ান ৱাৰ হৈছিল তাৰ ওপৰত বেছ কৰি তোমালোকৰ এই লাষ্ট লেসনটো লিখা হৈছে। ইন হুইচ ফ্ৰান্স ৱাজ ডিফিটেড বাই প্ৰাচিয়া লেড বাই বিছমাৰ্ক। তো কি হৈছিলে, ফ্ৰান্সক কোনে হৰুৱাইছিল, প্ৰাচিয়াই হৰুৱাইছিল, ঠিক আছে। প্ৰাচিয়া দেন consisted of what now are the nations of Germany, Poland and parts of Austria। তো বৰ্তমানৰ কোনখিনি যে জাৰ্মানীৰ, পলেণ্ড আৰু অষ্ট্ৰিয়াৰ এটা পাৰ্ট, সেই জেগাখিনি আছিল তেতিয়া আমাৰ প্ৰাচিয়া। ইন দিছ ষ্টৰী দ্য ফ্ৰান্স ডিষ্ট্ৰিক্টছ অফ আলজেছ এণ্ড লৰেইন, ঠিক আছে, আলজেছ আৰু লৰেইন নামৰ দুখন ফ্ৰান্সৰ ডিষ্ট্ৰিক্ট আছিলে, have passed into Prussian hands।
প্ৰাচিয়ান হেণ্ডলৈ গুচি গ'ল মানে প্ৰাচিয়াই যিহেতুকে সৰু হ'লে তো প্ৰাচিয়াই টেক অভাৰ কৰিলে প্ৰাচিয়াই কাঢ়ি ল'লে আলচেছ আৰু লৰেইনক ঠিক আছে আমাৰ দুখন ডিষ্ট্ৰিক্ট কি আছে ইয়াতে আলচেছ এণ্ড লৰেইন ওকে আলচেছ এণ্ড লৰেইন ঠিক আছে এই ডিষ্ট্ৰিক্ট দুখন কাৰ হাতলৈ গুচি গ'ল প্ৰাচিয়াৰ হাতলৈ গুচি গ'ল প্ৰাচিয়াই লৈ ল'লে তাৰপাছত কি হ'ল চোৱা read the story to find out what effects these had on life at school যে তাৰ এফেক্টটো স্কুল কলেজৰ জীৱনত কেনেধৰণে পৰিছে সেইটো আমাৰ এই ষ্টৰিটোৱে ক'ব so let's start the story I started for school very late that morning and was in great dread of a scolding especially because Hamel had said that he would question us on participants so আমাৰ নৰ্মেলি স্কুলত প্ৰব্লেম নাই কিন্তু হেদিনাই বেছি ভয় হয় হেদিনাই বেছি দেৰি হয় যোনদিনা ক্লাছত মেথছ ধৰিম বুলি কয় বা ইংলিছ ধৰিম বুলি কয় বা আমাক কিবা এটা ধৰিম বুলি কয় এক্সাম ল'ম বুলি কয় তো ইয়াতে কি হৈছে টিচাৰজনৰ নাম কি এম হেমেল ঠিক আছে মিষ্টাৰ হেমেল এম হেমেল চ' এম হেমেলে কি কৰিছিলে ইয়াতে সিহঁতক পাৰ্টিচিপলছ ধৰিম বুলি কৈছে ঠিক আছে চ' এম হেমেলে সিহঁতক কৈছিল কি যে মই তহঁতক পাৰ্টিচিপলছ ধৰিম আৰু সেইটো ভয়তে কি কৰিছিল ফ্ৰান্স সেইদিনা স্কুললৈ দেৰিকৈ গৈছিল এটা আমাৰ এম হেমেল অ'কে চ' তাৰপাছত চোৱা এণ্ড আই ডিড নট ন' দ্য ফাৰ্ষ্ট ৱৰ্ড এবাউট ইট আৰু কিহৰ কাৰণে বেছি ভয় কৰি আছিল সি পাৰ্টিচিপলৰ ফাৰ্ষ্ট ৱৰ্ডটো নাজানে পিটোও নাজানে For a moment, I thought of running away and spending the day out of doors. কি অলপ সময়ৰ কাৰণে ভাবিছিল যে মই কি কৰোঁ স্কুললৈ নাযাওঁ আৰু মোৰ গোটেই দিনটো মই কি কৰোঁ বাহিৰত বিন্দাছ ঘূৰি ফুৰোঁ It was so warm, so bright. The birds were chirping at the edge of the woods. কৈছে যে দিনটো ইমান চানি হয় ইমান ধুনীয়া হয় ইমান ৱাৰ্ম হয় মই কিয় কাৰণে ক্লাছত সেমেকি বহি থাকোঁ হয়নে নাই তো চৰাইবিলাকে মাতি আছে কাকে মাতি আছে নাহা ফ্ৰান্স আমি কি কৰোঁ অলপ উৎপাত কৰোঁ তো সি ভাবিছে চৰাইবিলাকে মাতি আছে গোটেই বাহিৰত ইমান এনজয় কৰিব পাৰিম হয়নে নাই চ' এণ্ড দ্য অ'পেন ফিল্ড বেক অফ দ্য চ' মিল দ্য প্ৰাচিয়ান চলজাৰ্ছ ৱেৰ ড্ৰিলিং যে এটা চ' মিল আছে কাঠমিল আছে তাৰ বেক চাইডে কি হৈছে প্ৰাচিয়ান সৈন্যবিলাকে ড্ৰিল কৰি আছে সিহঁতৰ এক্সাৰচাইজ কৰি আছে ঠিক আছে ইট ৱাজ অল মাছ মোৰ টেম্পটিং দেন the rule of participles কৈছে পাৰ্টিচিপলৰ বৰিং ৰুলছবিলাকতকৈ এইবোৰ কি হয় বেছি এনজয়েবল হয় but I had the strength to resist and hurried off to school so কৈছে মই কি কৰিব পাৰোঁ যিটো মোৰ একদম মানে খুচিত উঠলি ফুৰিছোঁ সেই মনটো অলপ কণ্ট্ৰল কৰি কি কৰিব লাগিব যে মই স্কুল যাব লাগিব স্কুল যাব এতিয়া দেই so when I passed the town hall there was a crowd in front of the bulletin board so bulletin board হৈছে এনেকুৱা এখন board যে ধৰি লোৱা সেম এখনে board ইয়াতে কি লিখা থাকিব ইনফৰমেশ্যন কিহৰ ইনফৰমেশ্যন এই যে ৱাৰ চলি আছে ৱাৰৰ ইনফৰমেশ্যন কোন জিকিছে কোন হাৰিছে কাৰ সৈন্য কিমান আহত হৈছে নিহত হৈছে এই গোটেইবোৰ ঠিক আছে আৰু সেই বৰ্ডখন যেতিয়া সি টাউন হলৰ ওচৰেৰে পাৰ হৈ গৈছিল for the last 2 years all our bad news had come from there the last battles the drag the orders of the commanding officer কি হৈছে যে লাষ্টৰ 2 বছৰ যে ৱাৰৰ এটা সিচুৱেশ্যন হৈ আছে সেই ৱাৰৰ যি বেড নিউজবিলাক আহিছিল সেই বুলেটিন বৰ্ডখনৰ থ্ৰু সিহঁতে গম পাই আছিল কোন হাৰিছে কোন জিকিছে আৰু কি হৈছে যে কামাণ্ডছবিলাক অফিচাৰে দিয়া কামাণ্ডছবিলাক সিহঁতে গম পাই আছিল নেক্সট চোৱা এণ্ড আই থট টু মাই চেল্ফ উইদাউট ষ্টপিং সি ভাবিছে যে মই যদি ইয়াতে ৰৈ যাওঁ কি হৈ যাব দেৰি হৈ যাব চ' সি লাহেকৈ পাৰ হৈ যাব বিচাৰিলে হোৱাট কেন বি দ্য মেটাৰ নাও কৈছে এতিয়া বা কি হৈ আছে কি হয় আমাৰ কিউৰিয়চিটি এটা থাকে ন মাইণ্ডত যে কিবা এটা ঠাইত কোনোবা এটা ঠাইত যদি মানুহ গেডাৰ হৈ থাকে তো তাতে কি বা হয় তো সেইটো জানিবলৈ কাৰণে আমি কিউৰিয়াছ হৈ থাকোঁ তো সিও মানে পাৰ হৈ গৈছে যদিও তাৰ মাইণ্ডটোত আহি আছে কিবা চলি আছে দেন এজ আই হাৰি বাই এজ ফাষ্ট এজ আই কুড গো সি যিমান পাৰে স্পীড গৈছে
The blacksmith watcher who was there with his apprentice reading the bulletin called after me. তাত যোনজন blacksmith আছিলে তেওঁ নিজৰ apprentice সহায়কজনৰ সৈতে কি কৰিছিল বুলেটিন বৰ্ডখনত পঢ়ি আছিল আৰু পঢ়ি পেলাই সিহঁতে কি কৰিছে ফ্ৰান্সক মাতিছে don't go so fast boy ইমান উৎপাতকে নাযাবাচোন you will get to your school in plenty of time তুমি একদম মানে উপযুক্ত সময়ত স্কুল গৈ পাবাগৈ I thought he was making fun of me কি ভাবিছে যে কি মোক কি কৰিছে ইনসাল্ট কৰিছে তো আমাৰ কি হয় যেতিয়া আমাৰ এনে দেৰি হৈ থাকে কোনোবাই কয় যে আজি বৰ সোনকালে আহিলি তো আমি গম পাওঁ যে ই আমাক ইনসাল্ট কৰিছে তো ফ্ৰান্সৰো সেই সিচুৱেশ্যন হৈছে and raised Amhamel's little garden all out of bread সে কি হৈছে যে কোনো মতে দৌৰি ফুপাই এমহামেলৰ যিখন সৰু গাৰ্ডেন আছে আমাৰ থাকে না স্কুলবিলাকৰ এখন ফ্ৰণ্টতে ধুনীয়া গাৰ্ডেন থাকে তো তাতে গৈ পেলাই ফ্ৰান্স উপস্থিত হৈছে usually when school began there was a great bustle which could be heard out in the street কৈছে যেতিয়া মানে ক্লাছ হৈ থাকে সেই মোমেণ্টত এটা মানে ক্ৰাউড সিচুৱেশ্যন হৈ থাকে হুলস্থুল এটা হৈ থাকে the opening and closing of desk বিলাক টানা সুচৰুৱা ইফালে নিয়া সিফালে নিয়া lessons repeated in unions এই যে আমাৰ আগতে আছিলে ন এলপি স্কুলত আমি পঢ়িছিলোঁ কোনোবা এজনে মাজত হৈ পেলাই ৰিভিজন কৰোৱাই থাকে বাকিখিনি সাৰ্কুলত বহি লৈ পেলাই যে একেখিনি কথাকে আওৰাই থাকে ৰিভিজন দি থাকে সাপোজ আমাৰ পঢ়াইছিল ন এক দুলে সবেতো সমানে চৰে হয় তো সেই সিচুৱেশ্যনটো হৈ থাকে very loud তাকো বহুত চিঞৰি with our hands over our ears to understand better আৰু চিঞৰটো ইমান বেছি হয় যে নিজৰ কাণত নিজে ধৰে নিজৰ কাণত নিজে ধৰি যিমান পাৰে চিঞৰে তো ভাবিছ কেনেকুৱা এটা হুলস্থুল হৈ থাকিব so and the teacher great rulers rapping on the table আৰু মাজে মাজে কি কৰিছিলে টিচাৰজনে টেবুলখনতে মানে এসাত দিয়ে আৰু থপ থাপ যাতে মেইনটেইনত থাকে আৰু ঠিক আছে but now it was all so still কৈছে কিন্তু এতিয়া কি হৈছে সব একদম কাম হৈ আছে ঠাণ্ডা হৈ আছে I had continued on the promotion to get to my desk without being seen তো তাৰ কি হৈছে ভয়ো লাগিছে আফসোসো হৈছে শংকাও হৈছে বাট গোটেইখিনি তাৰ ইমোশনছ কি দবাই পেলাই লাহেকে কি গৈ ভাবিছে কোনেও নেদেখাকে মই মোৰ সিটত বহিলোঁ বাট অফ কোৰ্স that day everything had to be as quiet as Sunday morning but হেৰিনা কি আছিলে কিবা এটা এক্সচেঞ্জ আছিলে কিবা এটা সলনি আছিলে যে সানডে মৰ্নিঙত যেনেকৈ সব ঠাণ্ডা হৈ থাকে সেইদিনাও আছিলে through the window I saw my classmates already in their places he খিৰিকীৰে জুমি চাইছে তাৰ ক্লাছমেটছ বিলাকক লগৰবিলাকক যে সবে কি কৰি আছে নিজৰ নিজৰ জেগাত বহি আছে and Amhamel walking up and down with his terrible iron ruler under his arm Amhamel কি কৰিছে যে আন্ডাৰ আৰ্ম একদম কাহলদিৰ চেপত পুৰা আইৰন ৰুলাৰ সোমাই লৈছে লৈ পেলাই মাজে মাজে অহা যোৱা কৰি আছে ঠিক আছে I had to open the door and go in before everyone so এতিয়া কি হৈছে উপায় নাই অপচন নাই তো দৰজাখন মেইন দৰজাখন ওপেন কৰিব লাগিব এণ্ড হি কি কৰিব লাগিব সেই মেইন গেটেৰে সবৰে সন্মুখেৰে আহিব লাগিব you can imagine how I was and how frightened I was তো কি হৈছে যে মই কিমান ভয় খাইছিলোঁ আৰু কিমান নাৰ্ভাছ হৈছিলোঁ আৰু কিমান আনইজি ফিল কৰিছোঁ তোমালোকে ভাবিছা কোনে কৈ আছে ফ্ৰান্সে সো এইখিনিলৈকে ক্লিয়াৰ হৈছে কাৰ বিষয়ে পঢ়ি আছোঁ এজন সৰু ল'ৰা ফ্ৰান্সৰ বিষয়ে পঢ়ি আছোঁ তো সি স্কুল যাব টান পায় ন যেনে তেনে কোনো মতে সি গৈ পেলাই ক্লাছৰুম পাইছেগৈ এতিয়া চোৱা but nothing happened একো নহ'ল Amhamel saw me and said very kindly go to your place quickly little France Amhamel মোলৈ চালে চাই পেলাই কি কৈছে যে সৰু ল'ৰা ফ্ৰান্স যোৱা তোমাৰ সিটত বহাগৈ তাৰমানে তেওঁ খং নকৰিব we were beginning without you কৈছে আমি তুমি নাহোঁতে ষ্টাৰ্ট কৰি দিলোঁ I jumped over the bench and sat down at my desk মই কি কৰিলোঁ বেঞ্চবিলাক জঁপিয়াই পাৰ হৈ গৈ কোনোমতে নিজৰ জেগাত বহি লৈছোঁ not till then when I had got a little over my pride did I see that our teacher had on his beautiful green coat his frail shirt and a little black silk
তো কি হৈছে যে মই তেতিয়ালৈকে নটিচ কৰা নাছিলোঁ আমাৰ যোনজন এম হেমেল হয় আমাৰ টিচাৰ হয় তেওঁ কি পিন্ধি আহিছিলে তাৰ স্পেচিয়েল ড্ৰেছ পিন্ধি আহিছিল কি যে গ্ৰীণ চাৰ্ট পিন্ধি আহিছিল ফিল পিন্ধি আহিছিল তাৰপাছতে তোমাৰ ধুনীয়া চিল্ক কেপ লগাই আহিছিল তো সেইটো কি হয় আমাৰতো সদায় চিম্পল ড্ৰেছ পিন্ধি যায় কিবা এটা অকেজনতহে কোনোবাই স্পেচিয়েল ড্ৰেছ পিন্ধে তো ছাৰে আজি কিয় পিন্ধিছে ঠিক আছে চ' অল এমব্ৰইডাৰ্ড তাত কি আছিলে এমব্ৰইডাৰী মানে ফুল আঁকা আছিলে এমব্ৰইডাৰী কৰা আছিল ডেট হি নেভাৰ অ'ভাৰ একচেপ্ট অন ইনস্পেকশ্যনছ এণ্ড প্ৰাইচেছ তো সেনেকুৱা ধৰণৰ ড্ৰেছ তেওঁ কি কৰে যেতিয়া কোনোবা ইনস্পেকশ্যনত আহে স্কুল পৰিদৰ্শন কৰিবলৈ আহে আৰু যেতিয়া কিবা ইভেণ্ট হয় প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ডেজ বা ফাংচনছ হয় তেতিয়াহে দিয়ে Besides, the whole school seems so strange and solemn. So, কি হয় যে তাৰ বাহিৰেও এই স্কুলখন কিবা এটা চেঞ্জ লাগিছে But the thing that surprised me most was to see on the back benches that were always empty, the place people sitting quietly like ourselves. এতিয়াহে মই আচৰিত পাইছোঁ যে আমাৰ বেক চাইডৰ বেঞ্চখিনি চালোঁ যেতিয়া তাত কি বহি আছে এই গাঁৱৰ মানুহখিনি তাকো বুঢ়া এজেড পিপল আমাৰ নিচিনাকৈ তেওঁলোক ইয়াতে কিয় বহি আছে ঠিক আছে অল দ্য হাউচাৰ উইথ হিজ থ্ৰী কৰ্নাৰ্ড হেড মানে তিনিকুণীয়া এটা টুপি আৰু ঠিক আছে দ্য ফৰ্মাৰ মেয়ৰ দ্য ফৰ্মাৰ পোষ্টমাষ্টাৰ এণ্ড ছেভাৰেল আদাৰ বিচাইডছ তো গাঁৱৰ যোন মেইন মুখীয়া মানুহবিলাক মানে ৰিটায়াৰ্ড পাৰ্চনবিলাক কৈ মেয়ৰ পোষ্টমাষ্টাৰ ঠিক আছে হাউচাৰ এইবোৰ গৈ পেলাই কি কৰি আছিলে তাতে বহি আছিলে এভৰিবডি লুকড ছেড প্ৰত্যেকৰে মুখত কি আছিলে এটা দুখৰ চাপ আছিল এণ্ড হাউচাৰ হেড ৰোড এণ্ড অল্ড প্ৰাইমাৰ থাম্ব এটা এজেছ and he held it open on his knees with his great spectacles lying across the pages. হাউচাৰজনে কি উলিয়াই লৈছে যে এইবিলাক যে আমাৰ চিল চহী মাৰা হেৰিবিলাক থাকে ন ষ্টাম্পবিলাক সেইবোৰ উলিয়াই লৈছে ইংক উলিয়াই লৈছে তেওঁ স্পেক্টেকল চশমাযোৰ পিন্ধি লৈছে আঁঠুৰ ওপৰত কি কৰিছে কিবা এখন কিতাপ বা কিবা পঢ়াই এটা বস্তু লৈ লৈছে লগত While I was wondering about it all, M. Hamel mounted his chair and in the same grave and gentle tone which he had used to me said, My children. Okay? তো এইখিনি মই কৈ দিছোঁ যে এম হেমেলে কি কৰিছে মই এইবোৰ মানে ভাবি চিন্তি থাকোঁতে মই এখন ফ্ৰান্স ভাবি চিন্তি থাকোঁতে এম হেমেলে তেওঁৰ লাহেকৈ চেয়াৰখন ঘূৰাই পেলাই একদম এটা ছফ্ট মেলডিয়াছ ভইচত যেনেকৈ মোক কৈছিল তেনেকৈ কি কৰিছে বাকীবিলাককো কৈছে মাই চিলড্ৰেন দিছ ইজ দ্য লাষ্ট লেচন আই শ্বেল গিভ ইউ কৈছে মোৰ বাচাহঁত এইটো তোমালোকক দিবলৈ ওলোৱা মোৰ শেষ পাঠ The order has come from Berlin to teach only German in the schools of Alsace and Lorraine. So Germanyৰ পৰা এটা অৰ্ডাৰ আহিছে যে Alsace আৰু Lorraine যোনবিলাক স্কুল এণ্ড কলেজেছ আছে তাত কি থাকিব only German ভাষাহে শিকোৱা হ'ব The new master comes tomorrow যে নতুন যোনজন ছাৰ তোমালোকৰ আহিব কালিলৈৰ পৰা আহিব This is your last French lesson যে তোমালোকৰ ফ্ৰান্স লেংগুৱেজৰ এইটো কি হয় লাষ্ট লেচন হয় শেষৰ লেচনটো I want you to be very attentive. তো মই বিচাৰো তোমালোকে সবে বহুত মনোযোগেৰে শুনা What a thunderclap these words were to me. তো সেই শব্দকেইটাই যে লাষ্ট লেচন বুলি কোৱা শব্দকেইটাই কি কৰিছে তাৰ ফ্ৰান্সৰ কাণত ঢেৰেকনি বিজুলীৰ নিচিনা কি হৈছে চাউণ্ড হৈছে কি Oh, the riches. That was what they had put out at the town hall. So, আচ্ছা সেইটো কথা সিহঁতে কি কৰিছিল এই যে বুলেটিন বৰ্ডখন সি পাৰ হৈ আহিছিল টাউন হলৰ ওচৰত আচ্ছা মানে সেই নিউজবিলাকে কি আছিলে তাত লিখা আছে মাই লাষ্ট ট্ৰান্সলেশ্যন why I hardly knew how to write কৈছে যা মোৰ লাষ্টৰ ট্ৰান্সলেশ্যন মানে কি ফ্ৰান্স লেংগুৱেজ আজিৰ পৰা কি নহয় আৰু প্ৰচলিত নহয় তো মই কি কৰিব জানিছিলোঁ যেনে তেনে কোনোমতে লিখিব ভালকৈ শিকাই নাছিলোঁ অকণ জানিছিলোঁ ঠিক আছে I should never learn anymore. মই ভালকে একোৱে নিশিকিলোঁ I must stop there. Then, oh, how sorry I was
for not learning my lessons. আৰু এতিয়াহে মানে দুখ লাগিছে ইছৰা মই ফ্ৰান্স লেংগুৱেজৰ কি নিশিকিলোঁ একোৱেই নিশিকিলোঁ forsaking birds eggs or going sliding on sand. ঠিক আছে তো কি হৈছে যে সি এই যে ক্লাছলৈ নগৈছিল তো ক্লাছলৈ নোযোৱাৰ সময়খিনি বাহিৰত চৰাইৰ কণী বিচাৰি ফুৰিছিল আৰু চাৰ ৰিভাৰ যিখন চাৰ নদী আছে নদীখনত সি কি কৰি ফুৰিছিল সাঁতুৰি নাদুৰি খেলি কৰি টাইম পাছ কৰিছিল My books that had seemed such as nuisance a while ago so heavy to carry my grammar and my history of the saints were all friends now that I couldn't give up. কৈছে যে মোৰ যোনখিনি কিতাপ আগতে বাৰ্ডেন নিচিনা লাগিছিলে মোৰ আগৰ বুকছবিলাক হিষ্ট্ৰী বুকছ গ্ৰামাৰ বুকছ বুজা যেন লাগিছিল এতিয়া কি লাগিছে ফ্ৰেইডৰ নিচিনা লাগিছে ঠিক আছে I couldn't give up মই সেইবোৰ এৰি দিব নোৱাৰোঁ and M. Hamel too আৰু কাৰ প্ৰতি তাৰ বেছি ভাল লাগিছে M. Hamelৰ প্ৰতিও বেছি ভাল লাগিছে আগতে কি আছিলে যে M. Hamel আইৰণ ৰুলাৰডাল লৈ পেলাই পিটন দি ফুৰে কাৰণে আৰু পাৰ্টিচিপল ধৰে বা পঢ়া ধৰে কাৰণে সি বেয়া পাইছিলে হয়নে নাই The idea that he was going away, that I should never see him again, made me forget all about his ruler and how cranky he was. কৈছে এই যে কথাটো তেওঁ কি হ'ব গুচি যাবগৈ কোন M. Hamel যে গুচি যাবগৈ কাইলৈৰ পৰা নতুন টিচাৰ আহিব আৰু সেই কথাটো শুনাৰ পাছতে ফ্ৰান্সে M. Hamelৰ আগৰ যিখিনি পিটন মাৰপিট গালি গালাজ সেইবোৰ কি হৈ গৈছিল পাহৰি গৈছিল ঠিক আছে তো হয়নে নাই আমাৰ মানে তোমাৰ যিমানেই গালি নিদিয়া বা খঙাল টিচাৰ নহওক কিয় ফেয়াৰৱেলৰ দিনা কি হয় চবৰে চকু পানী ওলায় হয়নে নাই তো তাৰো সেই একেগতিয়ে হৈছিল ঠিক আছে Poor man, it was in honor of this last lesson that he had put on his fine Sunday clothes. আচ্ছা তোৰ আজি যিহেতুকে তেওঁৰ লাষ্ট লেচন হয় তেওঁ আজি আমাক শেষৰ বাৰৰ কাৰণে পঢ়াব গতিকে কি কৰিছে তেওঁ স্পেচিয়েল ড্ৰেছ পিন্ধি আহিছে And now I understood why the old men of the village were sitting there in the back of the room. কৈছে আচ্ছা এতিয়াহে মই বুজি পাইছোঁ সেই যে গাঁৱৰ মানে বুঢ়া এজেড পিপলখিনি আমাৰ লাষ্ট বেঞ্চত কিয় আহি বহি আছে It was because they were sorry too. আৰু কিহৰ কাৰণে তেওঁলোকেও দুখ প্ৰকাশ কৰিছে that they had not gone to school more. যে তেওঁলোকে কি কৰা নাছিল তেওঁলোকেও মানে স্কুললৈ বেছিকৈ যোৱা নাছিল কাৰণ আগৰ কি আছিলে আমাৰ মা দেউতাহঁতেও ইমান পঢ়া শুনা কৰা নাছিল হয়নে নাই তো আগৰ সময়খিনি আছিল তেনেকুৱা বাট আজিকালি কি হয় আমি যিমান পাৰোঁ সিমান বেছি হায়াৰ এডুকেশ্যনৰ প্ৰতি আগ্ৰহী It was their way of thinking our master for his 40 years of faithful service and of showing their respect for the country that was their mood. কি হৈছে যে তেওঁলোক যে আহিছে বুঢ়া মানুহখিনি সেই একেদিনাই তেওঁলোকে গোটেইখিনি শিকি যাম বুলি অহা নাছিল কি কৰিবলৈ আহিছিল এই যে টিচাৰজন কোন আছিলে M. Hamel তো M. Hamel সেই স্কুলখনত 40 বছৰ পঢ়াইছিল আৰু তেওঁ গ্ৰেটিটিউডৰ কাৰণে ৰেছপেক্ট দিবৰ কাৰণে সেই বুঢ়া মানে ৰিটায়াৰ্ড পাৰ্চনখিনি আহিছিল আহি বহি আছিল ঠিক আছে While I was thinking of all this, I heard my name called. যেতিয়া মই এইবোৰ কি আছিলে ভাবি আছিলোঁ ভাবি থাকোঁতে মই শুনিলোঁ কি হৈছে মোৰ নামটো মাতিছে It was my turn to recite. কৈছে এতিয়া আহি হ'ল মোৰ পাল মই মাতিব লাগিব What would I not have given to be able to say that dreadful rule for the participles or true? কৈছে যে কি Very loud and clear and without one mistake. কৈছে মোৰ এনেকুৱা মন গৈছে যে মই পাৰ্টিচিপলৰ তেওঁ যিয়ে সুধে চব অলপো পলম নকৰাকৈ স্পষ্টকৈ লাউডলি চিঞৰি কৈ যাব পাৰোঁ অলপো নৰখাকৈ বাট কি হ'ব But I got mixed up on the first words and stood there. But মই কি কৰিলোঁ ফাৰ্ষ্ট ৱৰ্ডটোৱে ভুল কৰিলোঁ আৰু থিয় হৈ আছোঁ Holding on to my desk. কি হয় আমাৰ যেতিয়া কিবা এটা সুধে ন নোৱাৰিলে মূৰটো তললৈ গৈ ডেস্কখনকে চিকুটি বাকৰি থকা তেনেকুৱা ষ্টুডেণ্ট আমি পাইছোঁ তো ফ্ৰান্সো সেই তেনেকুৱাই
তো সি যেতিয়া নাজানে গতিকে ক'ব নোৱাৰিলে উপায় নাই আৰু সি থিয় হৈ পেলাই ডেস্কখনকে ধৰি আছে মাই হাৰ্ট বিটিং তাৰ কলিজা ধপধপাই আছে তাৰ হাৰ্ট কি হৈছে বুকু ধপধপাই আছে এণ্ড নট ডেয়াৰিং টু লুক আপ সি এমহেমেলক চাবলৈ কাৰণে সাহস কৰা নাই ঠিক আছে আই হিয়াৰ্ড এমহেমেল চে টু মি ফ্ৰান্সে কৈছে যে এমহেমেলে মোক কোৱা মই শুনিছোঁ কি আই ৱন্ট স্কল্ড ইউ লিটিল ফ্ৰান্স কৈছে মই তোমাক পিটন নিদিওঁ ফ্ৰান্স ইউ মাষ্ট ফিল বেড এনাফ তুমি নিজে নিজে কি হৈছা বেছি দুখী হৈছা চি হাউ ইট ইজ চোৱাচোন এইটো কেনেকুৱা কথা হৈছে এভৰি ডে উই হেভ ছেড টু আৱাৰ চেল্ভছ বাহ আই হেভ প্লেণ্টি অফ টাইম তো এইটো অকল ফ্ৰান্সৰে নহয় আমাৰ চবৰে মিষ্টেক হয় যে প্ৰত্যেক দিনা আমি নিজকে কওঁ যে আজিৰ দিনটো বহুতখিনি সময় আছে আৰু লগতে মোৰ আৰু বহুত কেইটা দিন আহিবলৈ আছে মানে কি হয় যেতিয়া আমি ধৰি লওক ক্লাছ 10ত উঠিছোঁ এনেকুৱা লাগে যে এবছৰ আছে কি আৰু পঢ়িম আৰু চব তাৰপাছত লাহে লাহে চব ফেষ্টিভেল আহিব আমি এনজয় কৰিম এক বছৰ আছে বুলি পৰীক্ষাৰ আগৰ দিনাও আমাক কিন্তু কিছুমান আৰু সময় প্ৰয়োজন হয় কেইদিনমান পাছত এক্সামটো পতা হয় ৰুটিনত আৰু অলপ দিন পাছুৱাই দিয়া হয় পৰীক্ষাৰ মাজৰ দিনকেইটাও আমাক বেছিকৈ লাগে যে এইটো এক্সামৰ পৰা এইটো এক্সামলৈ আৰু কেইদিনমান বেছি গেপ দিয়া হয় কিন্তু আমি গোটেই ইয়েৰটো ভালকৈ ইউটিলাইজেই নকৰোঁ হয়নে নাই তো সেই যিটো কণ্ডিশ্যন ফ্ৰান্সৰ হৈছে প্লেণ্টি অফ টাইম বুলি আমি ভাবি থাকোঁ সেই কণ্ডিশ্যনটো চবৰে হয় আই উইল লাৰ্ণ ইট টুমৰো তো আমি সদায় ভাবোঁ ন কাইলৈৰ পৰা ষ্টাৰ্ট কৰিম আজি ৰাতিপুৱা বোলে এলাৰ্ম দিছোঁ 4টা বজাত এই কাইলৈৰ পৰা উঠিম দে কাটি থৈ পেলাই 6টা বা 7টা বজাত উঠোঁ তো সদায় কি হয় আমি কাইলৈৰ পৰা কৰিম বুলি পিছুৱাই থৈ দিওঁ এণ্ড নাও ইউ চি হুৱেৰ উই হেভ কাম আউট কৈছে এতিয়া চোৱা আমি আহি ক'ত উপস্থিত হ'লোঁ ডেটছ দ্য গ্ৰেট ট্ৰাবল উইথ আলচেছ কৈছে এইটোৱে হৈছে আলচেছৰ মেইন বেমাৰ মূল বেমাৰ এইটোৱে অকল আলচেছৰ নহয় আমাৰ চবৰে বেমাৰ এলাহটো চি পুটছ অফ লাৰ্ণিং টিল টুমৰো সদায় কি কৰে আলচেছৰ মানুহখিনিয়ে হেনো কাইলৈৰ পৰা কৰিম বুলি পাছুৱাই থৈ দিয়ে নাও those fellows out there will have to write to say to you how is it you pretend to be France it is what Frenchman Franceৰ মানুহখিনি চোৱাচোন কেনেকুৱা কথা হ'ব গৈ আছে কাইলৈৰ পৰা এটা বেলেগ লেংগুৱেজ শিকাব আহিব অথচ তুমি তোমাৰ নিজৰ মাতৃভাষাটোকে ভালকৈ নাজানা and yet you can neither speak no write your own language so তুমি নিজৰ মাতৃভাষাটো ভালকৈ লিখিব আৰু পঢ়িব নাজানা but you are not the worst poor little French কৈছে তুমিয়ে মানে ইয়াৰ কি নহয় মূল দুখী নহয় we all have a great deal to reproach ourselves কৈছে আমি চব ইয়াৰ বাবে কি হয় জগৰীয়া হয় your parents were not anxious enough to have you learn কৈছে তোমাৰ পেৰেণ্টছে তোমাক কি কৰিবলৈ দিয়া নাছিল পঢ়া শুনা কৰাত বেছি গুৰুত্ব দিয়া নাছিল কি হয় আমাৰ ষ্টুডেণ্টছৰ বেকত যে পেৰেণ্টছে যিমান ছাপৰ্ট দিব সিমানেই ষ্টুডেণ্টটো আগুৱাই যোৱাত সুবিধা হয় বহুত পেৰেণ্টছে কি নকৰে যে পঢ়াটো সিমান গুৰুত্ব নিদিয়ে বৰ্তমানেও হয়নে নাই তো পঢ়াৰ সময়খিনিত সিহঁতে পঢ়িছে নে নাই পঢ়া নে ৰিলহে বনাই আছে নে পাবজিহে খেলি আছে নে টাইমহে পাছ কৰি আছে টিভিহে চাই আছে নে মেছেজহে কৰি আছে ঠিক আছে তো সেইখিনি আমি যদি পেৰেণ্টছে গুৰুত্ব নিদিওঁ তেতিয়া কি হ'ব ষ্টুডেণ্টটো যিটো বেকৰ ছাপৰ্ট সেইটো নাপাব আৰু লগতে কি হ'ব পঢ়াৰ প্ৰতি ধাউতি নাইকিয়া হ'ব আৰু ডাউন হ'ব হয়নে নাই তো সেইটোৱে কি হৈছে আলচেছৰ এটা মূল দুখ আছে they perform to put you to work on a farm or at a mills তো ঘৰৰ মানুহে কি কৰে কিছুমান সময়ত যে বাহিৰা কামবিলাক পথাৰলৈ যোৱা মিললৈ যোৱা ফাৰ্মত কাম কৰা তো পঢ়াৰ সময়খিনি সিহঁতক পঢ়াত নলগাই যদি বেলেগ কামত লগাওঁ সিহঁতৰ কি হ'ব ইণ্টাৰেষ্টটো পঢ়াত কেতিয়াও নপঢ়ে তো সেই কামখিনিৰ কাৰণে জগৰীয়া কোন পেৰেণ্টছ চ' এজ টু হেভ এ লিটিল মোৰ মানি আৰু কিহৰ কাৰণে আৰ্নিঙৰ কাৰণে কিছু সংখ্যক পেৰেণ্টছে কি কৰে আৰ্নিংটো ছাপৰ্ট কৰে যে পইচা ইনকাম কৰাটো হয়নে নাই তো সেইটো কাৰণেও হয় এণ্ড মই মানে কোনে কৈছে আই হেভ বিন টু ব্লেম অলছ' কৈছে মোৰো দুখ আছে মোৰ কি দুখ আছে হেভ আই নট অফ ফ্ৰেণ্ডছ চেণ্ট ইউ টু ৱাটাৰ মাই ফ্লাৱাৰ্ছ ইনষ্টেড অফ লাৰ্ণিং ইয়ৰ লেচনছ কৈছে তোমালোকৰ যেতিয়া লেচন পঢ়া সময় হয় পাঠৰ সময় হয় তেতিয়া মই তোমালোকক মোৰ গাৰ্ডেনৰ ফুলত পানী দিব পঠাওঁ এণ্ড when I wanted to go fishing
Did I not just give you a holiday? যেতিয়া মোৰ ফিচিঙত মানে মন যায়, মোৰ মাছ মাৰিবলৈ মন যায়, তেতিয়া মই মাছ মাৰিব গুচি যাওঁ আৰু তোমালোকক কি দিওঁ? হলিডে দিওঁ, বন্ধ দিওঁ। তো তাৰ বাবে মই নিজেও কি হয় জগৰীয়া। Then from one thing to another, M. Hamel went on to talk of the French language, saying that it was the most beautiful language in the world. কৈছে যে এটাৰ পাছত এটাকৈ ফ্ৰেঞ্চ লেংগুৱেজৰ কথা এম হেমেলে কৈ গ'ল আৰু কি ক'লে যে ফ্ৰেঞ্চ লেংগুৱেজটো ৱৰ্ল্ডৰ মষ্ট বিউটিফুল লেংগুৱেজ হয়। যেনেকৈ আমাৰ অসমীয়াটো হয়নে নাই? পৰি কলা মাতটো আমি ভাল পাওঁ হয়নে নাই? তো তেনেকেই তেওঁ নিজৰ লেংগুৱেজটো ভাল পাইছে যে ৱৰ্ল্ডৰ বেষ্ট লেংগুৱেজ বা বিউটিফুল লেংগুৱেজ বুলি কৈছে। দ্য ক্লিয়াৰেষ্ট, দ্য মষ্ট লজিকেল, ডেট উই মাষ্ট guard it among us and then never forget it. কৈছে যে most beautiful হয়, most clearest হয়। ঠিক আছে, তো আমি সেইটো কি কৰিব লাগে? গাৰ্ড দি ৰাখিব লাগে, সংৰক্ষণ কৰিব লাগে। ঠিক আছে, বিকজ when a people are enslaved, যেতিয়া এজন মানুহ কি হয় দাসত্বৰ অধীন হয়, মানে দাস হয়, as long as they hold fast to their language, it is as if they had the key to their prison. এইটো বহুত ডাঙৰ কথা কৈ দিলে। কি হয় যে যদি কোনোবাই কাৰোবাক কি কৰে নিজৰ অধীনত কৰে আৰু সেই মানুহখিনিয়ে যেতিয়ালৈকে তেওঁলোকৰ নিজৰ মাতৃভাষাটো এৰি নিদিয়ে, তেতিয়ালৈকে তেওঁলোকৰ নিজৰ মানে জেলৰ চাবিটো, পিঞ্জৰাৰ লকাপৰ চাবিটো তেওঁলোকৰ চাবিকাঠি নিজৰ হাতত থাকে। বুজি পাইছেনে কথাটো? যেতিয়ালৈকে মানে এটা লেংগুৱেজ লোৱা, এতিয়া মই যদি ইংলিছ লেংগুৱেজৰ কথা ক'লোঁ বা বেলেগ এটা লেংগুৱেজৰ কথা ক'লোঁ, মই কাইলৈৰ পৰা বোলে মই টোটেলি আছামিজ নকওঁ, মই ইংলিছেই ক'ম, তো মই অসমীয়া বুলি ক'বলৈ জানো কিবা চিন থাকিব? তেনেকুৱা ধৰণৰ কথা। তো ব্ৰিটিছে আহি পেলাই আমাক কি কৰিছিল? শাসন কৰিছিল। বাট বঙালী ভাষাটো আমাৰ মুখ্য ভাষা হিচাপে প্ৰতিষ্ঠা কৰিলে। তথাপিতো আমি কি কৰিলোঁ? আমাৰ নিজৰ ভাষাটো এৰি নিদি আমি যুঁজিলোঁ আৰু সেইকাৰণে আমি বৰ্তমানে অসমীয়াত ক'ব পাৰি আছোঁ। নহ'লে কি হ'ল হয়? যদি তেতিয়াই অসমীয়া ভাষাটো নাইকিয়া হৈ গ'ল হয়, তেতিয়া আজি আমি অসমীয়া বুলি তেনেকুৱা কোনো অস্তিত্ব নাথাকিল হয়। গম পালা? তো ভাষাটোৱে আমাৰ কি হৈছে? জাতিটোৰ অস্তিত্ব ৰক্ষা কৰি আছে। ঠিক আছে, তো সেই তেনেকৈ কি হৈছে যে তেওঁলোকৰ যিটো ফ্ৰান্স লেংগুৱেজ হয়, সেইটো যেতিয়ালৈকে তেওঁলোকে ধৰি ৰাখিব, জাৰ্মানীয়ে আহি তেওঁলোকক যিমানে ৰাজত্ব নকৰক কিয়, তেওঁলোক আকৌ স্বাধীনতাৰ কাৰণে কি কৰিব পাৰিব? যুঁজিবলৈ সক্ষম হ'ব। Then he opened a grammar and read us our nation. তেওঁ কি কৰিলে? এম হেমেলে এখন গ্ৰামাৰ বুক উলিয়ালে আৰু ক্লাছ ষ্টাৰ্ট কৰিলে। I was amazed to see how well I understood it. কৈছে ফ্ৰান্সৰ সেইদিনাহে বোলে কি বুজি পাইছে? কৈছে মই একদম খুব বেছি ফূৰ্তি পাইছোঁ যে সেইদিনা এম হেমেলে কোৱা চব কথা মই ধুনীয়াকৈ বুজি পাইছোঁ। এতিয়া চোৱা, মই এইখিনিতে তোমালোকক এটা কথা কওঁ যে এটা ষ্টেণ্ড কৰা ল'ৰা ছোৱালী আৰু এটা ফেইল কৰা ল'ৰা ছোৱালীৰ মাজত ডিফাৰেঞ্চ কি? এটেনশ্যন। যোনে যিমান এটেনশ্যন দিব সি সিমানে গ্ৰ' কৰিব, হয়নে নাই? তো যিটো ল'ৰাই আজিলৈকে বোলে একোৱেই বুজি নাপালে, লিখিব নাজানে, ক'বও নাজানে, পঢ়িবও নাজানে, সেই ল'ৰাটোৱে লাষ্টৰ লেচনটো মনোযোগ দিয়াৰ কাৰণে সি চব ক্লিয়াৰকৈ বুজি পাইছে। তো তোমালোকেও যেতিয়া মনোযোগ দিবা, চব টান বস্তু তোমালোকৰ কাৰণে কি হৈ যাব? সহজ হৈ যাব। All he said seemed so easy, so easy. কৈছে তেওঁ যিবোৰ কৈ গৈ আছে এনেকুৱা লাগিছে যে ভেৰি ইজি, চব একদম সহজ। I think too that I had never listened too carefully. এইটো চোৱা যে মই এতিয়াহে ফিল কৰিছোঁ যে মই কেতিয়াও তেওঁ কোৱা কথাবিলাক কেয়াৰফুলি শিকা নাছিলোঁ। And that he had never explained everything with so much patience. আৰু তেওঁ কি কৰা নাছিল? ধৈৰ্যৰে সৈতে আজি যেনেকৈ এক্সপ্লেইন কৰিছে তেতিয়া এক্সপ্লেইন কৰা নাছিল। তাৰমানে কি যে আগৰ ক্লাছবিলাকত তেওঁ মানে জাষ্ট পঢ়াব লাগে, কমপ্লিট কৰিব লাগে, এইটো কৰাই গৈছিল। বাট যিটো পেচেঞ্চ বা ধৈৰ্যৰে সৈতে এটা ক্লাছ হেণ্ডেল কৰিব লাগে, তেতিয়া হয়তো তেওঁ সেইখিনি কি কৰিছিল? মিষ্টেক কৰিছিল। It seemed almost as if the poor man wanted to give us all the new before going away. All he knew before going away. কৈছে যে সেই মানুহজনে এইটো ট্ৰাই কৰিব বিচাৰিছে যে
তেওঁ যোৱাৰ আগে আগে যিখিনি তেওঁৰ লগত আছে যিমানখিনি নলেজ তেওঁ লৈ আছে সেই এটা ক্লাছতে যেন গোটেই নলেজবোৰ তেওঁ কি কৰি যাব সবকে দি যাব and to put it all into our heads at once আৰু এনেকুৱা ট্ৰাই কৰিছিল যেনেকৈ সবৰে মূৰটো খালি একেবাৰতে সব সোমোৱাই দি যাব ওৱান ষ্ট্ৰক একেবাৰতে যেন সবৰে কি হৈছে সবকে ব্ৰেইনত সোমোৱাই দি যাব আফটাৰ দ্য গ্ৰামাৰ এইটো কেতিয়া হয় আমাৰ একদম এক্সামৰ লাষ্ট মোমেণ্টত আৰু এক্সামৰ প্ৰিপাৰেশ্যনৰ লাষ্ট মোমেণ্টত আৰু অকণমান সময় আছে আৰু পৰীক্ষালৈ 5-10 মিনিট থকাৰ আগতেও আমি যিমান পাৰোঁ বহিখন এবাৰ চাবলৈ চেষ্টা কৰোঁ গোটেইখিনি যেন একেবাৰে আকৌ এবাৰ ৰিভিজন দিওঁ হয়নে নাই তেনেকুৱা আফটাৰ দ্য গ্ৰামাৰ উই হেড এ লেচন ইন ৰাইটিং যে গ্ৰামাৰ ক্লাছ শেষ হ'ল তাৰপাছত আমাৰ কিহৰ ক্লাছ আছে ৰাইটিং লিখাৰ ক্লাছ ডেট ডে এম হেমেল হেড নিউ কপিজ ফৰ আছ সেইদিনা এম হেমেলে চবৰে কাৰণে নতুন নতুন কপি লৈ আছে ৰিটেন ইন এ বিউটিফুল ৰাউণ্ড হেণ্ড ফ্ৰেণ্ডছ আছেছ ফ্ৰেণ্ড আছেছ তো তাত কি লিখা আছিল ধুনীয়া ৰাউণ্ড হেণ্ড ৰাইটিং আছিল যে ফ্ৰেণ্ডছ আলছেছ বুলি লিখা আছিল They looked like little flags floating everywhere in the classroom. তো সেইবোৰ দেখিব কেনেকুৱা লাগিছিল যে সৰু সৰু ফ্লেগৰ নিচিনা লাগিছিল যে ক্লাছৰুমৰ চাৰিওফালে উৰি আছে Hung from the road at the top of our desk. সবৰে ডেস্কৰ ওপৰত ৰ'দত কি হৈ আছিল ওলোমা আছিল You ought to have seen how everyone set to work and how quiet it was. কৈছে সব শান্ত হৈ আছে The only sound was scratching of the pens over the paper. The sound কিটো শুনা গৈছে যে যেতিয়া বহিত লিখা হৈছিল ন তো কলমৰ যিটো ঘহনিৰ সাউণ্ড সেই সাউণ্ডটোহে কেৱল শুনা গৈছে তো আমি সেইটো কেতিয়াবা একদম এক্সাম হলত সব যেতিয়া শান্ত হৈ থাকে কলমৰ খচখচনিৰ শব্দটো আমি শুনা পাওঁ Once some petals flew in আৰু কিছুমান কি হৈছে ইনসেক্ট পোক কি হৈছে গুবৰুৱা উৰি আছে সেইবোৰৰ শব্দ শুনা গৈছে But nobody paid any attention to them, not even the littlest ones. কৈছে সেই যে বুমৰাটো উৰি আছে তালৈ কোনেও লক্ষ্য কৰা নাই আনকি সবতকৈ সৰু বাচ্চা ল'ৰাটোৱে আমাৰ কি হয় এনে মনটো যেন পঢ়াত বহে ইফালে এবাৰ চকু যাব সিফালে এবাৰ তো আমি কি কৰোঁ চালাং চুলুং পালাং ফুলুং কৰি থাকোঁ নে নাই পঢ়া সময়ত হয় তো আমাক গালি যে দিয়ে ধৰি আনা বান্দৰৰ নিচিনা কৰি আছ কিয় হয় তো সেই চিটুৱেশ্যনটো এনে অন্যান্য ক্লাছত থাকে বাট সেইদিনা ইহঁতে সব ইমান বেছি মনোযোগী আছিল যে কোনেও কাৰোলৈ লক্ষ্য কৰা নাই Who worked right on tracing their fish hooks. কি কৰিছে সিহঁতে নিজৰ সেই যোনকিটা আইৰন ৰড আছে তাত লগাবলৈ কাৰণে ফ্লেকিখন চেষ্টা কৰি আছে as if that was friends too. On the roof the pigeons cawed very loud and I thought to myself will they make them sing in German even the pigeons. তো কি হৈছে যে roof মানে চটৰ ওপৰত টিঙৰ ওপৰত কি কৰিছে পাৰ চৰাইবিলাকে পুৰুলিয়াই আছে আৰু তাৰ মাইণ্ডলৈ কি আহিছে যে যিহেতু ফ্ৰেঞ্চ সৰু ল'ৰা তো তাৰ মাইণ্ডলৈ আহিছে যে সিহঁতবিলাককো পাৰবিলাককো জাৰ্মান লেংগুৱেজত সিহঁতক মাতিব শিকাব নেকি So whenever I looked up from my writings I saw M.H.M.L. sitting motionless in his chair and gazing first at one thing and then to another. কি কৰিছে মই যেতিয়া লিখা শেষ হৈছিল এমহেমেলৰ ফালে চাইছিলোঁ তো তেওঁ কেনেকৈ বহি আছিল একদম মোশনলেছ পুৰা বহি আছে বহি পেলাই এটা এটাকৈ বস্তু তন্নকৈ চাই আছে যে তেওঁ গোটেইবোৰ যেন মেমৰিত সোমোৱাই লৈ যাব ঠিক আছে as if he want to fix in his mind just how everything looked in that little school কৈছে যে সেই সৰু স্কুলখনৰ প্ৰত্যেকটো বস্তু ক'ত কেনেকৈ আছে সেইটো যেন তেওঁ নিজৰ মাইণ্ডত ফিক্স কৰি লৈ যাব Fancy for 40 years he had been there in the same place কি কৰিছে যে তেওঁ 40 বছৰ সেই ফেন্স যিটো প্লেচ আছে আলছেছ লৰেন তাত কি কৰিছিল তাৰ সেই স্কুলখনত 40 বছৰ কণ্টিনিউ কাম কৰিছিল ঠিক আছে
with his garden outside the window and his class in front of him. Teo ki ase? Ekhon khiriki ase teo bekfale, frontot ekhon garden ase. Just like that. Aru teo hebur ki korise ephalor pora tonnoke fix kori loise mindot. Only the desk and benches had been worn smooth. To sense ki hoise only desk bench bilak smooth hoi goise. Hoday use korote kote. Kitu bakibur ki hoise eke ase. The walnut trees in the garden were taller. Jijupa mane walnut tree ase, badamor gos ase. Hejupa ki hoise gardenot dangor hoise. And the hoopine that he had planted himself to it about the window to the roof. Jijupa ki ase anguror gros ase, hoopine ase. Hejupa ki hoisila emhemele niz hatere roa asil tar duta dali hoi pelai khirikire upore bogai goise roofole. Thik ase? How it must have broken his heart to leave it all poor lady. To teo ki hoise je teor mane kiman dukh lagise ei gute bostubur eri thoi jabole karone. Thik ase? To hear his sister moving about in the room above packing their trunks. Teo ki hoise je uporor roomot teor sister emhimelor sister teor logot ase. To teo ki korise bostu bahani packing kori ase heburor sound na goise. For they must leave the country next day. Aru hiote ki koribo lagibo he country pora pis dinai gusi ahibo lagibo. Karon notun teacher pis dinai ahi jabo. Teolokor aru tat kam nai. But he had the courage to hear every lesson to the very first. Ki hoise tothapito mane Franzor ki ase interest ase ki protekto lesson ki jiman pare first koribo chesta korise aru emhemelor ki ase hekini sahok ase je iman khini emotions mane face koriu teo jiman khini jane protekto class skip nokorake complete koribole karone chesta korise. After the writing we had a lesson in history. Writing he called tar pasot history ase. And then the babies chanted their baby bobu. So babbling word ebilak hoy je keswa lora sali ba koru bacha lora sali jetia sound bhalke phuti nunai no to teoluke ki kore kotha bilak osposto bhabe ko to yate ki korise teolukor he babbling sound baby bobu to hebur ulaise teoluke tothapito poribo try korise. Down there at the back of the room old Hauser had put on his spectacles and holding his primer in both hands. Ki korise চশমা পিন্ধি হে বুঢ়া কি কৰিছে হাউচাৰ জনেও কিবা এখন আঠুৰ ওপৰত তুলি লৈছে স্পেল দা লেটাৰছ উইটেন আৰু লেটাৰ বিলাক শব্দ বিলাক জুটাই জুটাই পঢ়িছে আগতে আমাক যে ক্লাস 2 মানৰ শিকাইছিল ন ভাঙি ভাঙি যুক্তাক্ষৰ ভাঙি ভাঙি যে পঢ়া তো হেবোৰ পঢ়িছে. You could see that he too was crying. সবে নোটিস কৰিছে হে যে মানে ওল্ড পিপল গৰাকে হাউচাৰ জনে পঢ়িছে তেও কি কৰিছে কান্দিছে. His voice trembled with emotion. Aru teo ki hoy voice to copy goise. And it was so funny to hear him that we all wanted to laugh and cry. Koise je khuni bole iman funny lagise iman jomoni lagise je ami sobe feel korisu je ami sobe hahi diu. Normally haha sobe hahi diu hoy but hedina sob same condition ot ase. Teolukoru ki hoise ako kandi bole mon goise. Oh how well I remember it that last lesson. Ose ki hoise eto sobore karone eta monot roi joa last lesson hoise hekhor lesson to thik ase. All at once the church clock struck 12. Je ki hoise hekhini samoyte girja ghoror ki hoise je dangor jitu gori thake bajise 12 bajise. Then the angels at the same moment the trumpets of the Prussian returning from drill. To hiator jitu drilling hoy ase no NCC je drilling hoy thake to tenekwa dhornor Prussian hena bilake drilling kori return hoise ঘুৰি আইছে sounded under our windows যে তাৰ sound লে কি হৈছে আমাৰ খিৰিকিৰে সোমাই আছে. Emhemel stood up. Emhemel কি হৈছে খাৰা হৈ আছে very pale একদম মানে বহুত দুখী হৈ গলে. In his chair I never saw him look so tall. जैसे कि
যে মই আগতে এমফেমেলক ইমান ওখ যেন দেখা নাছিলোঁ। চ' এইটো ওখই কেনেকৈ বুজাইছে যে কাৰোবাৰ প্ৰতি যেতিয়া আমি ৰেচপেক্ট দিওঁ তেতিয়াও তেওঁ কি হৈ যায় আমাৰ কাৰণে ওখ হৈ যায়। আৰু সেইদিনা যিহেতু লাষ্ট লেচন আছিল চবৰে মনটো এমফেমেলৰ যিটো খং গালি গালাজ মাৰপিট সেইবোৰ পাহৰি তেওঁ মানে আৰু নোপোৱাৰ দুখত তেওঁৰ প্ৰতি কি হৈ গৈছে ৰেচপেক্টফুল গ্ৰেটফুল হৈ গৈছে আৰু সেইকাৰণে তেওঁ সেইটো তল দেখাব বিচাৰিছে। My friends, said he, I but something shocked him. এমফেমেলে কিবা এটা ক'ব বিচাৰিছিল আৰু মাই ফ্ৰেণ্ডছ বুলি ষ্টাৰ্ট কৰিছিল, তাৰপাছত কি হৈ গ'ল ৰৈ গ'ল আৰু আগবাঢ়িব নোৱাৰিলে। He couldn't go on. তেওঁ আৰু ক'ব নোৱাৰিলে। Then he turned to the blackboard. Then blackboardৰ ফালে ঘূৰিলে, took a piece of chalk and bearing on which all his might he wrote as large as he could. আৰু তেওঁ কি কৰিলে যিমান পাৰি ডাঙৰ ডাঙৰকৈ ব্লেকবোৰ্ডত লিখিলে। কি লিখিলে ভিভে লা ফ্ৰান্স। চ' ভিভে লা ফ্ৰান্স মানে কি হয় ফ্ৰান্সৰ সদায় জয় হওক। Then he stopped and leaned his head against the wall, and without a word he made a gesture to us with his hand. School is dismissed, you may go. তেওঁ কি কৰিলে আৰু ফেচ কৰিব নোৱাৰিলে ষ্টুডেণ্টখিনিক। তেওঁ ৱালৰ ফালে কি কৰিলে ফেচ কৰি এওঁলোকৰ ফালে বেগ দি পেলাই কি কৰিলে জাষ্ট এটা ইংগিত দিলে যে স্কুল ডিছমিছ, ক্লাছ শেষ হ'ল, তোমালোকে কি কৰা আজি যোৱাগৈ যোৱা। ঠিক আছে। চ' ইয়াতে তোমালোকৰ লেচনটো শেষ হৈছে। চোৱা এটা পেইনফুল, ঠিক আছে পেইনফুলেই বুলি ক'ম আৰু যেতিয়া যিকোনো এখন দেশে আন এখন দেশৰ ওপৰত শাসন কৰে, এটা জাতিয়ে আন এটা জাতিৰ ওপৰত শাসন কৰে, সেই যিটো শোষিত হয় তেওঁলোকৰ লগত যিখিনি মানে কণ্ডিশ্যন হয় সেই কণ্ডিশ্যনখিনিৰ প্ৰভাৱ শিক্ষাৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে পৰে। তো সেই চিটুৱেশ্যনটো আমাক কি কৰিছে দাঙি ধৰিছে। গতিকে আমি কি কৰিব লাগিব সদায় ইয়াৰ দ্বাৰা এটাই লেচন আমাক দিয়া হৈছে যে ফাৰ্ষ্ট কথা নিজৰ মাতৃভাষাটো ভাল পোৱা। তাৰ পাছত তুমি যিমান নলেজ গেইন কৰিব বিচাৰা, যিয়ে ভাষা শিকিব বিচাৰা চব তুমি কৰা, বাট তুমি তোমাৰ নিজৰ মাতৃভাষাটো পাহৰি নাযাবা। ৰাইট। তো নিজৰ জাতি হিচাপে অসমীয়া হিচাপে আমাৰ যিটো চিনাকি আমাৰ নিজৰ মাতৃভাষাটো। যদি অসমীয়া বুলি ক'বলৈ বাদ দিওঁ কাইলৈৰ পৰা যদি মই বঙালী কওঁতো মই বেংগলী হৈ যাম ন। মই যদি ফ্ৰেঞ্চ লেংগুৱেজ কওঁ, মই যদি চাইনিজে এনি টাইম কৈ থাকোঁ আৰু চাইনালৈ গুচি যাওঁ মই কি হৈ যাম অসমীয়া বুলিতো মোৰ চিন নাথাকিব অসমীয়া যদি মই নকওঁৱে। হয়। তো ফাৰ্ষ্ট আমি নিজৰ লেংগুৱেজটো বেছি গুৰুত্ব দিব লাগিব। তাৰপাছত আমি যিমান নলেজ গেইন কৰিব বিচাৰোঁ গ্ৰ' কৰিব বিচাৰোঁ সেইখিনি আমি কৰি থাকিম। ৰাইট। তো হিয়াৰ আনছ দ্য চেপ্টাৰ। ইয়াতে আমাৰ দ্য লাষ্ট লেচনটো সামৰিছোঁ। হোপ তোমালোকে ভালকৈ বুজি পাইছা। মই যিমান পাৰিছোঁ ক্লিয়াৰলি এক্সপ্লেইন কৰিব চেষ্টা কৰিছোঁ। ঠিক আছে। তাৰ পাছতো যদি কিবা ডাউটছ থাকে দেন তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা আৰু বুজি পাইছানে নাই সেইটো এবাৰ কমেণ্ট কৰি জনাবা। ঠিক আছে। তো মই তোমালোকৰ গোটেইকেইটা চেপ্টাৰ কণ্টিনিউ দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'ছবোৰ চাবা। অ'কে।